নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আহিলোঁ মই আজি পুনৰ আপোনালোকৰ মাজলৈ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ এতিয়া সকলোৰে অপেক্ষা মাথো মানে কোনদিনাখন এপইণ্টমেণ্ট পাব সকলোৱে নতুন এটা চাকৰিত যোগদান কৰিব কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকে গম পায় বহুকেইটা ডেট ইতিমধ্যে সাল সলনি হ'ল কিন্তু এতিয়াও কিন্তু সঠিকভাৱে কোৱা হোৱা নাই এতিয়া আইডিয়া কৰা গৈছে যে নৱেম্বৰ মাহত প্ৰথম 15 দিনৰ ভিতৰত আৰু নহলে একেবাৰে শেষৰ ফালে এপইণ্টমেণ্ট হ'ব বুলি কিন্তু 15 তাৰিখৰ আগত এপইণ্টমেণ্ট দিব বুলি এটা সকলোৱে আশা এটা মনত পুহি আছে এতিয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ স্কুল সিলেকশ্যন ডিস্ট্ৰিক্ট সিলেকশ্যনৰ লৈ বহুতৰে মনৰ এটা প্ৰশ্ন আৰু এই ভিডিঅ'টো জাষ্ট ডিসকাশনৰ কাৰণে বনোৱা হৈছে আৰু এই ভিডিঅ'টোত আমি আলোচনা কৰিম আৰু আপোনালোকৰ মতামতবিলাক আগবঢ়াব মানে কি ধৰণৰে স্কুল সিলেকশ্যন হ'ব বা ডিস্ট্ৰিক্ট সিলেকশ্যন হ'ব এতিয়া যেহেতু এই ভিডিঅ'টো মই জাষ্ট ডিসকাশনৰ কাৰণে বনাইছোঁ সেই কাৰণে কিছু পুৰণি কথা মই ক'বলৈ ওলাইছোঁ 2017 চনত এলপি আৰু ইউপি এই এলপি ইউপিৰ যি নিযুক্তি প্ৰক্ৰিয়া মানে ৰেগুলাৰ পোষ্টৰ কাৰণে তেতিয়া কিন্তু কি কৰিছিলে লটাৰী কৰা বুলি কৈছিলে এইটো নাজানো কেনেকুৱা ধৰণৰ কি লটাৰী মানে ৰেন্ডমলি সিলেক্ট হোৱা বুলি ক'ব লাগিব বহুতে লটাৰী কৰা বুলি কৈছিলে আৰু ইয়াতে মানে মেইন ভেন্যুটো আছিল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাহিলীপাৰা ষ্টেটত হৈছিলে কাহিলীপাৰা ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফিচত হৈছিলে বহু ল'ৰা ছোৱালী কেণ্ডিডেট তেতিয়া গৈছিলে দিনটো লাইন পাতি থাকিবলগীয়া হৈছিল আৰু তেখেতসকলে নিজৰ ইচ্ছামতে বিদ্যালয় সিলেকশ্যন কৰিব পৰা নাছিলে কাৰণ ৰেন্ডমলি সিলেক্ট হৈছিল ঠিক তেনেকুৱা ধৰণৰ কথা এইটো 2017ৰ কথা আৰু মই এই কাৰণে ক'লোঁ কাৰণ আপোনালোকে চাব 2017ৰ পৰা তাৰ পিছৰ পৰ্যায়ত মই এই 2025ৰ কথা কোৱা নাই এতিয়ালৈকে যেটো আপোনালোকৰ প্ৰচেছটো আপোনালোকে গমে পোৱা নাই কিন্তু মাজতে যিখিনি মানে টিচাৰ ললে 2021ত বিশেষকৈ গ্ৰেজুৱেট টিচাৰ তেখেতসকলক মাজতে এটা কন্ট্ৰভাৰ্সি হৈছিল মানে 3খন ডিস্ট্ৰিক্টত এপ্লাই কৰিব পাৰিব বুলি কৈছিলে বহুতে তাৰ পিছত দেখা গ'ল যে 3খনতকৈ যদি আপোনালোকে যদি মেনেজ কৰিব পাৰে ডকুমেণ্ট ভেৰিফিকেশ্যনত গৈ উপস্থিত হ'ব পাৰে তেতিয়াহ'লে কোনোবা 7খনত কোনোবা 8খনত এপ্লাই কৰিছে আৰু এটা দিনতে বহু কেণ্ডিডেটে ধৰক কামৰূপ ৰুৰেলত গৈছে তাৰ পৰা ভিতৰে আহি নলবাৰী গৈছে নলবাৰীৰ পৰা কোনোবা এজন বৰপেটা গৈছে কোনোবা এজন আহিছে দৰঙলৈ ঠিক তেনেকুৱা এদিনতে 2-3খন ডিস্ট্ৰিক্টৰ ভেৰিফিকেশ্যন হৈছিল ডকুমেণ্টছ তাৰ পাছত ডিস্ট্ৰিক্ট ওয়াইজত সিলেকশ্যন মানে এখন লিষ্ট ওলাইছিল প্ৰভিজনেল লিষ্ট কাৰোবাৰ যদি একেবাৰে মন পছন্দ কামৰূপ ৰুৰেলত লোৱা কিন্তু পোষ্টৰ সংখ্যা নিচে তাকত আছিল সেই কাৰণে য'ত বেছি পোষ্ট আছিল বেছিভাগ কেণ্ডিডেটে সেই তাতে প্ৰিফাৰেন্স দিছিলে সেই কেখন ডিস্ট্ৰিক্টত গতিকে দূৰৰ হলেও সেই ডিস্ট্ৰিক্ট কেখনত প্ৰথমে তেখেতসকলৰ নামটো আহিছিল তাৰ পিছত দ্বিতীয়ত যেতিয়া আৰু এখন আহিব দুখন ডিস্ট্ৰিক্টত হ'ল তেতিয়া তেখেতসকলে যিকোনো এখন প্ৰিফাৰ কৰিব পাৰিছিল ধৰক আপোনাৰ কামৰূপ ৰুৰেলৰ ইচ্ছা আপোনাৰ এতিয়ালৈকে অহা নাই কিন্তু আপোনাৰ আহিল বৰপেটাত আহিল আৰু ধৰক গোৱালপাৰাত আহিলে তেতিয়া প্ৰথম আহিলে আপোনাৰ গোৱালপাৰাত সেকেন্ড প্ৰভিজনেল লিষ্টখনত আহিলে আপোনাৰ বৰপেটাত তেতিয়া আপুনি এখন সিলেক্ট কৰিব লগা হৈছিল এখন সিলেক্ট কৰাৰ পিছত নেক্সট আকৌ আপোনাক বৰপেটাৰ পৰা আপোনাৰ আৰু এখন আহিল ধৰক নলবাৰী আহিল কিন্তু এতিয়ালৈকে আপোনাৰ মন পছন্দৰ ডিস্ট্ৰিক্টখন আহি পৰা নাই কামৰূপ ৰুৰেল তাৰ পিছত আপুনি নলবাৰীখন সিলেক্ট কৰিলে ধৰক একেবাৰে শেষত ধৰক নলবাৰীৰ পিছতে আপোনাৰ কামৰূপ ৰুৰেলৰ সোমাই গ'ল শেষৰ ফালে বা মানে লিষ্টত আহি গ'ল তেতিয়া আপুনি ফাইনেল সিলেকশ্যন হিচাপত নলবাৰীখন উইথড্ৰ কৰিলে কামৰূপ ৰুৰেলত আপোনাৰ নামটো থাকি গ'ল ঠিক তেনেকুৱা আৰু কামৰূপ ৰুৰেলত যদি লাষ্ট হয় নহলে যদি আৰু পিছত আৰু এখন কোনোবা ডিস্ট্ৰিক্টত এপ্লাই কৰিছিল ধৰক নগাঁও সেই দুখনৰ ভিতৰত কিন্তু আপোনাক আকৌ চুজ কৰিব দিছিলে তেতিয়া কিন্তু আপুনি নিশ্চয় কামৰূপ ৰুৰেলখন দিব যদি আপুনি প্ৰিফাৰেন্স কৰে মই এটা উদাহৰণ হিচাপত দিছোঁ কামৰূপ ৰুৰেলখন গতিকে তেনেকুৱা ধৰণৰ এটা প্ৰচেছ আছিল গতিকে কিছু আইডিয়া পোৱা গৈছিলে যে মই অমুক ডিস্ট্ৰিক্টত পাম কাৰণ এটা কথা আপুনি এপ্লাই কৰা কেখনতহে পাব আৰু যেহেতু তেতিয়া টেট আছিল টেট গতিকে সাৰ্টিফিকেট এখন ইস্যু হৈছিলে মাৰ্কশিট এখন পাইছিলে কিন্তু আপুনি কনফাৰ্মো নহয় কাৰণ
এই কামৰূপ ডিষ্ট্ৰিক্টত আপোনাৰ ল'ব ইচ্ছা, কামৰূপ ডিষ্ট্ৰিক্টত পোষ্ট কম যদিও হোম ডিষ্ট্ৰিক্ট। নলবাৰীত দিছে, কিন্তু নলবাৰীত যিহেতু বেছি পোষ্ট আছে, তাতে কিন্তু অকল আপোনাৰে প্ৰিফাৰেঞ্চ নহয়, বাকী কেণ্ডিডেটসকলৰো তাতে প্ৰিফাৰেঞ্চ, কাৰণ পোষ্ট বেছি আছে। হোম ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে কেৱল হোম ডিষ্ট্ৰিক্ট কাৰণে, কিজানি নাপায়েই বা, গতিকে তেতিয়া কনফাৰ্ম নাছিল আহেনে নাহে। আৰু তেনেকুৱা বহুত পোষ্টৰ কাৰণে, পোষ্ট কমৰ কাৰণে বা ৰং ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰাৰ কাৰণে বহু কেণ্ডিডেট ৰৈ গৈছিল। ধৰক কোনোবাই মোৰ ঘৰৰ ওচৰতে লাগে, মোক হোম ডিষ্ট্ৰিক্টখন ছিলেক্ট কৰিছিল, বেলেগত বেছি পোষ্ট থাকিলেও দিয়া নাছিল, দুৰ্ভাগ্যবশতঃ তেখেতসকলে সেই ডিষ্ট্ৰিক্টখনত ছিলেকশ্যন হোৱা নাছিল। তেনেকুৱা আছে কিছু সংখ্যক। তাৰ পাছত এতিয়া গতিকে তেখেতসকলে আইডিয়া কৰি লৈছিল যদি পালেও মানে এইকেইখন ডিষ্ট্ৰিক্টৰ ভিতৰত পাম। কিন্তু এইবাৰ মানে এনেকুৱা হৈছে টেট কাম ৰিকুৱাৰমেণ্ট এক্সামৰ ক্ষেত্ৰত, গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মানে সকলোৰে মনত এটা শংকা, কেনেকুৱা ধৰণৰ ছিলেকশ্যন প্ৰচেছ হ'ব, ক'ত হ'ব। আপোনালোকক যিহেতু 6টা জোন বাছি দিছিলে, নে নিজৰ যিটো জোনত ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে সেই জোনৰ আণ্ডাৰত থকা ডিষ্ট্ৰিক্টকেইখনতে হ'ব নেকি, নে ৰেণ্ডামলি ছিলেক্ট হ'ব। কোনোবাই হয়তো ইয়াৰ পৰা ডিব্ৰুগড় যাব লগা হ'ব পাৰে, সেইফালৰ পৰা হয়তো কোনোবাই কামৰূপত আহিব লগা হ'ব পাৰে, নলবাৰীত আহিব লগা হ'ব পাৰে, ঠিক তেনেকুৱা ধৰণৰ কথা। আৰু ধৰক ডিষ্ট্ৰিক্টখন ছিলেকশ্যন কৰি দিলে, অৱশ্যে এটা কথা আইডিয়া কৰিব পাৰি, যদি আপোনালোকৰ ডিষ্ট্ৰিক্টখন ছিলেকশ্যন হয়, ধৰক স্কুল পোৱা নাই আপোনালোকে, ডিষ্ট্ৰিক্টখন ছিলেকশ্যন কৰি দিলে ৰেণ্ডামলি, তেনেকুৱাও হ'ব পাৰে। ৰেণ্ডামলি ডিষ্ট্ৰিক্টখন ছিলেকশ্যন কৰি দিলে, স্কুল দিয়া নাই, সৰু সজাত বা যি ঠাইতে নহওক আনুষ্ঠানিকভাৱে যিদিনাখন নিযুক্তি পত্ৰ বিতৰণ কৰিব, হয়তো এনেকুৱা হ'ব পাৰে আপোনালোকৰ অকল ডিষ্ট্ৰিক্টখন মেনশ্যন থাকিব। ডিষ্ট্ৰিক্টখন মেনশ্যন থাকিলে সেই ডিষ্ট্ৰিক্টৰ ISহে আপোনালোকক মেৰিট ৱাইজত স্কুল ছিলেকশ্যন কৰিব দিব, তেনেকুৱা হ'ব পাৰে। কাৰণ 2021ত মই যিটো অলপ আগতে ক'লোঁ তেনেকুৱা হৈছিলে, তাতে অনলি এপইণ্টমেণ্ট দিয়া গৈছিলে। দৰং ডিষ্ট্ৰিক্টৰ যদি হয়, দৰং ডিষ্ট্ৰিক্টতে এপইণ্টমেণ্টখন দিছিলে। আকৌ স্পেচিয়েলি এদিন দৰং ডিষ্ট্ৰিক্টত আকৌ ISে, বা অকল দৰঙৰ ক্ষেত্ৰতে কোৱা নাই মই, বেলেগ ডিষ্ট্ৰিক্টৰো সেই একেই প্ৰচেছ হৈছে, আপোনালোকক গোটেই কেণ্ডিডেটখিনি মাতি ইয়াতে প্ৰজেক্টৰৰ সহায়ত ডিছপ্লে কৰি দিছিলে স্কুলবিলাক, মেৰিট ৱাইজত দৰং ডিষ্ট্ৰিক্টৰ ভিতৰতে আকৌ বিদ্যালয় ছিলেকশ্যন কৰিবলৈ দিছিল। আৰু তেখেতসকলে আকৌ নিজাববীয়াকৈ এখন স্কুল মেনশ্যন কৰি, আপোনাৰ নামটো মেনশ্যন কৰি মানে ISৰ ফালৰ পৰা এখন এপইণ্টমেণ্ট লেটাৰ দিছিলে। গতিকে তেনেকৈ দুখন হৈছিলে, এখন দিছিলে সৰু সজাত, এখন দিছিলে ইয়াতে। কিন্তু ইয়াতে এতিয়া এইবাৰ কেনেকুৱা ধৰণৰ প্ৰচেছ হ'ব সেইটো এটা লক্ষণীয় বিষয়, আৰু সকলোৰে মনত এটা এইটো প্ৰশ্ন এটা উদয় হৈ আছে। গতিকে মই সেইকাৰণে ডিছকাশ্যন ভিডিঅ' হিচাপত বনালোঁ, আৰু জনাসকলে জানেই বাৰু, কিন্তু মই তথাপি ভাবিলোঁ যিসকল নতুন কেণ্ডিডেট, গতিকে আপোনালোকে যদি ডিষ্ট্ৰিক্টখন মেনশ্যন থাকে সেইদিনাখন, তেতিয়াহ'লে কিন্তু আপোনালোকে ডিষ্ট্ৰিক্টৰ ISে আপোনালোকক মেৰিট ৱাইজত আপোনালোকক স্কুল ছিলেকশ্যন কৰিব দিব। আৰু যদি সম্পূৰ্ণ LPত দিয়াৰ দৰে 2017ত ৰেণ্ডামলি ছিলেকশ্যন কৰি দিয়ে, ডিষ্ট্ৰিক্টৰ দিলে আৰু যিকোনো এখন স্কুলত দিলে, তেতিয়াহ'লে আপোনালোকৰ সেইমতে হ'ব। আৰু যদি আপোনালোকক আৰু এটা ৱেবছাইটত দিয়ে, ধৰক তেনেকুৱা ব্যৱস্থা কৰিব পাৰে, কিন্তু যদি নৱেম্বৰৰ ফাৰ্ষ্ট উইকত বা প্ৰথম হাফত দিয়ে, তেতিয়াহ'লে টাইম বেছি নাই বাৰু। গতিকে কেনেকুৱা ধৰণৰ এটা প্ৰচেছ হ'ব সেইটো এটা লক্ষণীয় বিষয় হ'ব। আৰু মই আগৰ ভিডিঅ'টোতে কৈছিলোঁ, বহু কেণ্ডিডেটৰ বৰ্তমান উইথহেল্ড হৈ আছে বিভিন্ন কাৰণত। তেখেতসকলে কাট অফ ক্লিয়াৰ কৰিছে, কিন্তু বহুতৰে এতিয়ালৈকে অহা নাই। আৰু এপিয়াৰিঙৰ কথা কৈছিল, এপিয়াৰিং যিবিলাকৰ মানে ডেটটো মিলা নাই, মানে এডভাৰ্টাইজমেণ্ট মানে পিছত ডিগ্ৰী বা যিকোনো ডিগ্ৰী কোৱালিফিকেশ্যন ক্লিয়াৰ হৈছিলে, তেখেতসকলৰ আগতেই ৰিজেক্ট কৰিছে। তেখেতসকল থকা আছেনে নাই মই নাজানো বাৰু ইয়াতে, কিন্তু কিছু সংখ্যকৰ কালচাৰেল চাৰ্টিফিকেটৰ কাৰণে ৰিজেক্ট কৰিছে বা হোল্ডত থোৱা বুলি কয়। আৰু বহু সংখ্যকৰ এতিয়ালৈকে কোনো ৰিজন নাই, কোনো ৰিমাৰ্কছো দিয়া নাছিলে, একনলেজমেণ্টত লিখিছিলে একচেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং, তেনেকৈ লিখি দিছিলে, কিন্তু তেখেতসকলে কি কাৰণত বা তেনেকুৱা হ'ল, নট কোৱালিফাইড আহিছে, কিছুমানত কেপ্ট ইন আৱেষ্ট বুলি আহিছে। গতিকে আপোনালোকে সেইখিনি খবৰ লওক। আৰু যিহেতু 1:1 বুলিয়ে ধৰা হৈছে এইখন, আজি কাট অফৰ লিষ্ট এখন ওলাইছে, গতিকে আপোনালোকে নিশ্চয় পাব, আপোনালোকৰ পষ্টটো নিশ্চয় আছে যদি একো বিসংগতি নাই। ঠিক তেনেকুৱা ধৰণৰ কথা। আপোনালোকৰ মতামতসমূহ আগবঢ়াব বুলি আশা কৰিলোঁ, আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ পুনৰ এবাৰ।